নগাঁৱৰ বুঢ়াগোহাঁই থানাদৰ্শ গাঁওবুঢ়া নামঘৰত প্ৰথম বাৰ্ষিক ভাগৱত পাঠ বিশ্বৰ শান্তিৰ উদ্দেশ্যে নগাঁৱৰ বুঢ়াগোহাঁই থানাদৰ্শ গাঁও বুঢ়া নামঘৰত অঞ্চলটোৰ সমূহ ৰাইজৰ সৌজন্যত সোমবাৰৰ পৰা 4 দিনীয়াকৈ প্ৰথম বাৰ্ষিক ভাগৱত পাঠ অনুষ্ঠিত কৰা হয়। নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰৰ পাঠক আহি এই ভাগৱত পাঠ ভাগত অংশগ্ৰহণ কৰে। এতিয়া অঞ্চলটো আকাশ বতাহৰ লগতে সমূহ গাঁৱৰ ৰাইজ আধ্যাত্মিক ৰসত বুৰ গৈছে। বিশ্ব শান্তিৰ উদ্দেশ্যে প্ৰথম বাৰ্ষিক বুঢ়াগোহাঁই থান আদৰ্শ গাঁৱত বুঢ়া নামঘৰত যি ভাগৱত পাঠ অনুষ্ঠিত কৰিছে, কি ক'ব? আমি বিশ্ব শান্তিৰ লগতে আমাৰ অঞ্চলজুৰি শান্তি হওক বুলি আমি এই অনুষ্ঠানভাগ পাতিছোঁ। ইয়াত আমাৰ যথেষ্ট কষ্ট হৈছে যদিও বহুত পাঠক ৰাইজে আমাক কৰবৰঙণি দি বহুতো অৰিহণা যোগাইছে। হ'ব লাগে বুলি আমি সকলোকে হাতযোৰ কৰি আৰু আমি জীয়াই থকালৈকে এনেকুৱা অনুষ্ঠান পাতিবলৈ শক্তি বৃদ্ধি কৰাব বুলি আমি তেখেতলোকৰ ওচৰত সদায় আশাবাদী। তাকে আপোনালোকে পাঠকসকল যে অনুষ্ঠিত কৰিছে, ক'ৰ পৰা আহিছে? কামপুৰ, নগাঁও, ননৈ, দক্ষিণ পাট, ইয়াত থলুৱা পাঠকো আছে। সকলো সহযোগত এই পাঠভাগ অনুষ্ঠিত হৈছে। কেইদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈছে? 4 দিনীয়া কাৰ্যসূচী হ'ব এইবাৰ। প্ৰথম বাৰ্ষিক অনুষ্ঠিত হৈছে ন? আৰু ৰাইজৰ যিটো উপভূত সঁহাৰি পাইছে, কি ক'ব? পাইছোঁ, তাৰ কাৰণে আমি খুবেই আনন্দিত। ৰাইজৰ যি উপভোক্ত আমি গান বৰঙণিৰ পৰা ধৰি সুবিধা পাইছোঁ, আমি খুবেই শান্তি পাইছোঁ। ইয়াৰ ৰাইজৰ ভৱিষ্যত শান্তি হওক বুলি আমি আৰু গোটেই গাঁওখনে কিন্তু এই 4 দিন ধৰ্মীয় ৰসত বুৰ গৈছে সম্পূৰ্ণ, কি ক'ব? সম্পূৰ্ণভাৱে সকলোৱে নিৰামিষ খাই আমাৰ যিটো ধৰ্ম শান্তি বিশ্ব শান্তিৰ কাৰণে সকলোৱে ইয়াক পৰিপূৰ্ণভাৱে পালন কৰিছে। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।